মহিলে নব জিলে বেদবাণী কৰ্ম কৰি অক্ষয় স্বৰ্গক সাধৈ পানী অৰাপ কৰ্মকাণ্ড বেদতে সে মতি ভৈল জৰ ব্ৰত জপ যজ্ঞকে সে দেখে কৰ্ম বৰ মিলাৱে সম্ভাৰ কৰি অনেক প্ৰাৰম্ভে উচ্চৰীয়া মন্ত্ৰ পঢ়ি অযজে মহাদম্ভে অৰামুত পৰে কোন আছে অবুলি পাৱে ৰিংগ বৈষ্ণৱক বোলে কোন শুদ্ধ যে পতংগ বেদ কৰ্ম নজানে কিছুৰো নাহি পাত্ৰ এৰিলে কৰ্ম ৰাম অবুলি মৰে মাত্ৰ ভকতকো কৰি ফুৰে অনেক ধিক্কাৰ কৰ্মীৰ নুগুচে সদা ক্ৰোধ জয় কৃষ্ণ। আচলতে বেলেগত মই এইকেইটা যিকেইটা শাৰী পঢ়ি গ'ল মই ব্যাখ্যাই নকৰোঁ। আজি অকণমান অনুজ্ঞাই দিম আপোনালোকক কুশলৰ কাৰণে, তাকে অলপ চাই বুজি আপোনালোকে বুজোতে মই কোৱা কথাখিনি যাতে বিৰূপ চিন্তা নকৰে। ইয়াত এটা প্ৰভুৱে শব্দ এটা পঢ়ি গৈছে, প্ৰভু শব্দটো এইটো চাওকচোন, কি শব্দটো আপোনাৰ মুখে এবাৰ কওকচোন। এইটো কৰ্মকাণ্ড। ক'বই ভয় লাগে কাৰণ কৰ্মকাণ্ডী মানুহে ভৰি আছে মোৰ সন্মুখত, গম পাইছেনে? আচলতে কলি যুগত আমাৰ যি জ্ঞান মাৰ্গ, কৰ্মকাণ্ডৰ মাৰ্গ, যোগ মাৰ্গ, তাৰ তলা বন্ধ হৈ গৈছে, কেৱল ভক্তি মাৰ্গ খোলা আছে। কৰ্মকাণ্ডৰ মানুহে কি কৰে, তেওঁলোকক বিধি বিধান দিয়া হয়, ব্ৰত ৰাখিবলৈ কোৱা হয়, যজ্ঞ কৰিবলৈ কোৱা হয়, বিভিন্ন বস্তু তেওঁলোক আনিবলৈ কয়, অমুক অমুক লাগিব আৰু পহুতা বেলেগ, আপুনি যোগাৰ কৰি দিব বস্তুবোৰ, কামটো কৰোঁতা এজন বেলেগ। বেলেগৰ ওপৰত নিৰ্ভৰ কৰিছে আপুনি, অৰ্থাৎ নিজৰ ওপৰত আপোনাৰ বিশ্বাসটো নাই। লিখিছে, মই বাক্যকেইটা পঢ়ি দিছোঁ। কৰ্মকাণ্ডী মানুহক মায়াই বেছিকে মোহে, দম্ভ বেছি হয়, অহংকাৰ বেছি হয়। ইয়াক কিন্তু বুজাই থাকিলেও বুজিব নোৱাৰি, আপুনি যেতিয়ালৈকে তাক কণ্ঠস্থ কৰি প্ৰেক্টিকেল নকৰিব। পঢ়ি দিছে, মায়াই মোহিলে নুবুজিলে বেদবাণী, কৰ্ম কৰি অক্ষয় স্বৰ্গক সাধৈ পানী, কৰ্মকাণ্ড বেদে তেখে মতি ভৈল জ্বৰ, ব্ৰত জপ যজ্ঞ কেখে দেখে কৰ্মবৰ। আচলতে কৰ্মকাণ্ডী মানুহবিলাকক বৈকুণ্ঠৰ পৰা অকণ বঞ্চিত কৰি থৈছে। বেয়া পাব লগা নাই, মই সাধাৰণ সিদ্ধান্ত দিছোঁ, মই দিয়া নাই, শাস্ত্ৰই সিদ্ধান্ত দিছে, আপোনালোকে চাই লয়। সেইকাৰণে কোনটো কৰণীয় কোনটো বৰ্জনীয় ভাগৱতৰ পৰা আপোনালোকে জানিব। উদ্ধৱক কি কৈছে? হে ৰাম এতেকে উদ্ধৱ তুমি তেজাবে দ পন্থ, জীৱা জানা শুনা মানে এৰা হবে গ্ৰন্থ, বেদে যেনেকৈ সখী শুনা প্ৰাণ সখী, মায়াময় বেদ ধৰ্ম সবাকু উপেক্ষী, কেৱলে মুহূৰ্ত মাত্ৰ লৈকো শৰণ, তেবে কৰ্ম ফল তেজি হইবে প্ৰসন্ন। হে উদ্ধৱ,
তুমি কৰ্মকাণ্ডত কলিযুগত আৰু নাথাকিবা। কৃষ্ণই যোৱাৰ আগে আগে কৈ গৈছে, ধ্ৰুৱজ্যোতি কোৱা নাই আকৌ দেই, মিছাই গালি পাৰি নাথাকিবগৈ। শাস্ত্ৰৰ সিদ্ধান্ত দিছে, শাস্ত্ৰৰ সিদ্ধান্ত। নাম হৰি নামেই আপোনাক তৰাব, বাকী কোনো এজন যাজকে পুৰোহিতে আপোনাক তৰাব নোৱাৰে, কথাই হ'ব নোৱাৰে। মই মোৰ দেউতাক নৰকৰ পৰা স্বৰ্গলৈ নিবলৈ এজন কৰ্মকাণ্ডী মানুহক পূজাৰীৰ হাতত দায়িত্ব দিম, কেতিয়াও হ'ব। মই হৰি নাম ল'ম, যাৰ পুত্ৰ হবে হৰিত শৰণলৈ, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জলক প্ৰিয়া তৃপ্তি কৰে, তৃপ্তি কৰিব পাৰে। আপুনি শুদ্ধ ভক্ত হওক, আপোনাৰ দেউতাই কৰ্মকাণ্ড নকৰিলেও অট'মেটিক প্ৰমোশ্যন হৈ ৰৈ আছে স্বৰ্গত, আপোনাৰ লগত বৈকুণ্ঠলৈ গুচি যাব। কিন্তু প্ৰভুজনে ধুনীয়াকৈ কৈছে যে ধ্ৰুৱৰ মাকো দেখোন কৈছে, প্ৰভুজনে মোক কৈছে যে আপুনি মই জানি ল'ব লাগিব আমি কোনটো পথত থাকিলে আমি বৈকুণ্ঠলৈ যাম, সেইটো জানিবলগীয়া কথা। কিন্তু মই এইটো কোৱা নাই আপোনালোকে সকলো এৰি দিয়ে বুলি মই কোৱা নাই, কিন্তু আপোনালোকে নিজে জানা দৰকাৰ আছে কাৰণে কৈ আছো। উল্লেখ কৰিছে পূৰ্ব পলয়ত নষ্ট ভৈল বে দবানী, দিলো মই ব্ৰহ্মাক উদ্ধাৰিয়া আনি, মই বিনে বেদে কিছু আনন বসানে, চাৰিও বেদৰ তত্ত্ব অৰ্থ হি মানে, কেহু বোলৈ জ্ঞানীগণে কৈছে, কোনোৱে কয় জ্ঞানতহে গতি পাব, আচলতে তেওঁলোকে নাজানিহে কৈ আছে যে মই বিনে বেদে আনক কিছু নবসায়। বেদত সিদ্ধান্ত দিছে নাম লোৱা, তৰি যোৱা, বাকী যিখিনি আমাক দিছিল ভাগে ভাগে, সত্য যুগত যি দিছিল সেয়া এতিয়া ভেলিড হৈ থকা নাই। এতিয়া আমি 100 বছৰ তপস্যা কৰিব নোৱাৰো। ত্ৰেতা যুগত যি ভয়ংকৰ যজ্ঞ কৰিছিল, আমি এতিয়া ইমান টনে টনে ঘি খৰচ কৰিব নোৱাৰো। তেনেকুৱা পুৰোহিত নাই, যি পুৰোহিতে মেচ নোলোৱাকৈ কেৱল মন্ত্ৰৰ জৰিয়তে, আমাৰ অগ্নি আছেতো শৰীৰত, ওম অগ্নি স্বাহা বুলি কোৱাৰ লগে লগে একদম হোম খৰি জ্বলি গ'ল। কেইজন আছিলে যি মন্ত্ৰকেইটা বা শুদ্ধকে মাতিছিলে নে সন্দেহ আছে। মই বেয়া নাপাওঁ, মই সদায় শ্ৰদ্ধা কৰোঁ, ব্ৰাহ্মণ ব্ৰহ্মস্য মোৰ কৰণীয়। কিন্তু আমি যুগ ধৰ্ম কলি যুগত নাম লোৱাটো ইমান সহজ, চাণ্ডালেই হওক পাপীয়ে হওক স্ত্ৰী শুদ্ধ সকলোৱে নামত অধিকাৰ আছে। সেইকাৰণে ই চাৰিও যুগৰ মাজত শ্ৰেষ্ঠ, কলিহে শ্ৰেষ্ঠ চাৰি যুগৰ মাজে, প্ৰশংসে কলিক জ্ঞানী সমাজে। সেই সাধুখনখন শাস্ত্ৰত দিয়া কথাখিনিহে কৈছো, অপৰাধ ক্ষমা বিচাৰিছো, কাৰণ আমাৰ এতিয়াও গোটেই সনাতন ধৰ্মত কৰ্মকাণ্ডৰ ওপৰত মানুহ প্ৰতিষ্ঠিত হৈ আছে। সনাতনী মানুহৰ কৰ্মকাণ্ড থাকিবই সনাতন ধৰ্মত থকালৈকে, কিন্তু তেওঁলোকে স্বৰ্গ প্ৰাপ্তিৰ কাৰণে কাম কৰি আছে। কৰ্মকাণ্ডীয়ে কলৈ নিবগৈ? কেৱল স্বৰ্গখনলৈ নিব। তাৰ পৰা আপুনি আৰু নিষ্ঠা ওপৰলৈ যাবলৈ আপুনি LP স্কুল পাছ কৰি হাই স্কুলৰ মাষ্টাৰ হ'ব পাৰিব, সৰু কথা। ধৰি লৈছে কোনোবা এজন ল'ৰাই LP স্কুলত পুৰা ভালদৰে পঢ়ি পাছ কৰি বৃত্তি পাই আছে, তেওঁ হৈ গ'লে হাই স্কুলৰ মাষ্টৰ এডভাৰটাইজ দিলে, তেওঁ হয়তো কিবা কাৰণে ৰুল ৰেগুলেশ্যন থাকিলে LP স্কুলৰে শিক্ষক বনাই দিব, কিন্তু তেওঁক আৰু কলেজত প্ৰফেচৰ কৰি দিব নোৱাৰে। বুজিব পাৰিছে? যাৰ বিশালতা কেৱল স্বৰ্গলৈকেহে আছে, তাৰ পিছতে আকৌ নৰক আৰু পৃথিৱীলৈহে আছে, সেইখিনি আছে কৰ্মকাণ্ড। আৰু মহাপুৰুষ শংকৰদেৱে সকলোবোৰ জানি তেওঁৰ যি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলে, তাত প্ৰতিটো কাৰ্যতে নামকহে সোমোৱাই দিলে। আমি এতিয়া বিভিন্ন ঠাইলৈ যাওঁ, কিবা কিবি কাৰণতো পুৰোহিতজনে ক'ব, এই নাম চাম ধৰি দিবি, এতিয়াহে শুদ্ধ হৈ যাবি। আপোনাৰ মন্ত্ৰই কাম দিয়া নাই, তাৰমানে কৈছে নাই 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 কলিযুগ বুলি নকয়, বেকেটত থৈ দিয়ে। নাই নাই নাই, মই যিখিনি পাৰোঁ কৰি দিলোঁ, আপোনালোকে নামখিনি ধৰি নামেৰেহে উদ্ধাৰ কৰিব। হৰে নাম
হৰে নাম কেৱলম কলো নাস্তিব্য নাস্তিব্য গতিত আমি যদি সকলোবোৰ এৰি যদি অকল হৰি নামলৈ যাব পাৰো তেতিয়াহে ভাগৱত ধৰ্ম সেইকাৰণে প্ৰসংগটো আজি কৈছো কিন্তু আপোনালোকে ইয়াক দূৰদৃষ্টিৰে চাই নিজৰ জীৱনত প্ৰয়োগ কৰি আপোনালোকৰ নিজৰ ৰাস্তাবোৰ মুকলি কৰি ল'ব আহ্বান থাকিল জয় কৃষ্ণ